বহুত দিনৰ পৰা বনামকৈ ভাবি আছিলোঁ আৰু আজি সেই গতিকে বনাই দিলোঁ ইডলি পিঠা। হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? বনাবলৈ ইমান মন গৈ আছিলে আৰু বনালোঁ আজি। ব'লক চাওঁ কেনেদৰে বনালোঁ। প্ৰথমে লৈছোঁ মই চুজিখিনিতে আৰু অকণমান দিছোঁ মই পাউডাৰ গাখীৰ অলপমান। ইয়াত অকণমান সৰহকৈ দিছিলোঁ মিল্ক পাউডাৰটো আৰু লগতে জোখমতে চেনি দিব আৰু অকণমান নাৰিকল দিছোঁ, কেঁচা নাৰিকল দিছোঁ। আপোনালোকে শুকান নাৰিকলৰ গুড়িও দিব পাৰে আৰু এইখিনি পানী দি ভালদৰে মিক্স কৰি 10 মিনিটৰ কাৰণে ৰেষ্টত থ'ম। যিহেতু চুজি অকণমান ফুলে সেইটো কাৰণে অকণমান সময় ৰেষ্টত থ'ব। তাৰপৰা মই এইকেইদিনতে বিশালৰ পৰা ইডলি ষ্টেণ্ড এটা কিনি আনিছিলোঁ আৰু এইটোতে বনাম এতিয়া। যিহেতু ইয়াতে অকণমান অইল সানি লৈছোঁ আৰু এইখিনিত অকণমান মই বেকিং দি ভালদৰে মিক্স কৰি ইডলি ষ্টেণ্ডত এইখিনি মই অকণকৈ দি দিছোঁ আৰু ইয়াতে অকণমান গুড় দি দিম যাতে দেখিবলৈ আৰু ধুনীয়া লাগে। আৰু এটা চচপেন পাতি থৈছোঁ, তাতে অকণমান পানী দি দিছোঁ আৰু এই ইডলি ষ্টেণ্ডটো তাতে এতিয়া বহাই দিছোঁ আৰু 10 মিনিটৰ পাছত এই পিঠাটো ৰেডি হৈ যায়। খাবলৈ খুব সোৱাদ। এবাৰ এনেদৰে ট্ৰাই কৰিবচোন। ঠাণ্ডা হোৱাৰ পিছত উলিয়াই লৈছোঁ। দেখিবলৈ ইমান যে ধুনীয়া লাগিছে, খায়ো খুব ভাল লাগিলে। বাৰু আজিৰ ৰেচিপিটো ক'ৰ পৰা চাইছে কমেণ্টত জনাব। আজিলৈ আহিছোঁ।